হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি আছাম পুলিচ AB আৰু UB লগতে অল আছাম কম্পিটিটিভ এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কৰ্তা কাৰকত কি বিভক্তি লগ লাগে? কৰ্তা কাৰকত কি বিভক্তি লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰথমা। কৰ্তা কাৰকত প্ৰথমা বিভক্তি লগ লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনটো কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ চিন? তলৰ কোনটো কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ চিন বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ই। তলৰ ই কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ চিন। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অধিকৰণ কাৰকত কি বিভক্তি যুক্ত হয়? অধিকৰণ কাৰকত কি বিভক্তি যুক্ত হয় বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সপ্তমী। অধিকৰণ কাৰকত সপ্তমী বিভক্তি যুক্ত হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অপাদান কাৰকত পঞ্চমী বিভক্তি ৰ যুক্ত হ'লে কোনটো অনুসৰ্গ লগ লাগে? অপাদান কাৰকত পঞ্চমী বিভক্তিৰ ৰ যুক্ত হ'লে কোনটো অনুসৰ্গ লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰা। অপাদান কাৰকত পঞ্চমী বিভক্তিৰ ৰ যুক্ত হ'লে পৰা অনুসৰ্গ লগ লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, বিপদৰ পৰা সাৱধান বাক্যটোত কি কাৰক আছে? বিপদৰ পৰা সাৱধান এই বাক্যটোত কি কাৰক আছে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপাদান। বিপদৰ পৰা সাৱধান এই বাক্যটোত অপাদান কাৰক আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, কৰ্তা কাৰকত অকৰ্মক ক্ৰিয়া থাকিলে কি বিভক্তি লগ লাগে? কৰ্তা কাৰকত অকৰ্মক ক্ৰিয়া থাকিলে কি বিভক্তি লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিভক্তি ঐক্য থাকে। কৰ্তা কাৰকত অকৰ্মক ক্ৰিয়া থাকিলে বিভক্তি ঐক্য থাকে। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, কৰ্তা কাৰকত কি বিভক্তি লগ লাগে? কৰ্তা কাৰকত কি বিভক্তি লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰথমা। কৰ্তা কাৰকত প্ৰথমা বিভক্তি লগ লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনটো কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ চিন? তলৰ কোনটো কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ চিন বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ই। তলৰ ই কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ চিন। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, অধিকৰণ কাৰকত কি বিভক্তি যুক্ত হয়? অধিকৰণ কাৰকত কি বিভক্তি যুক্ত হয় বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সপ্তমী। অধিকৰণ কাৰকত সপ্তমী বিভক্তি যুক্ত হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনটো কৰণ কাৰকত ব্যৱহৃত নোহোৱা বিভক্তিৰ চিন? তলৰ কোনটো কৰণ কাৰকত ব্যৱহৃত নোহোৱা বিভক্তিৰ চিন বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক। ক কৰণ কাৰকত ব্যৱহৃত নোহোৱা বিভক্তিৰ চিন। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, দুখীয়াক দান কৰিবা বাক্যটোত কি কাৰক আছে?
দুখীয়াক দান কৰিবা বাক্যটোত কি কাৰক আছে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সম্পদান। দুখীয়াক দান কৰিবা বাক্যটোত সম্পদান কাৰক আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অধিকৰণ কাৰকত তৰ বাহিৰেও কেতিয়াবা আন কি বিভক্তি যুক্ত হোৱা দেখা যায়। অধিকৰণ কাৰকত তৰ বাহিৰেও কেতিয়াবা আন বিভক্তি যুক্ত হোৱা দেখা যায় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ। অধিকৰণ কাৰকত তৰ বাহিৰেও কেতিয়াবা এৰ বিভক্তি যুক্ত হোৱা দেখা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে ব্যঞ্জনাস্ত শব্দৰ কৰ্মকাৰকত কি বিভক্তি লগ লাগে। ব্যঞ্জনাস্ত শব্দত কৰ্মকাৰকত কি বিভক্তি লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অক। ব্যঞ্জনাস্ত শব্দত কৰ্মকাৰকত অক বিভক্তি লগ লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অপাদান কাৰকত পঞ্চমী বিভক্তি ৰ যুক্ত হ'লে কোনটো অনুসৰ্গ লগ লাগে। অপাদান কাৰকত পঞ্চমী বিভক্তি ৰ যুক্ত হ'লে কোনটো অনুসৰ্গ লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰা। অপাদান কাৰকত পঞ্চমী বিভক্তি ৰ যুক্ত হ'লে পৰা অনুসৰ্গ লগ লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বিপদৰ পৰা সাৱধান বাক্যটোত কি কাৰক আছে। বিপদৰ পৰা সাৱধান এই বাক্যটোত কি কাৰক আছে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপাদান। বিপদৰ পৰা সাৱধান এই বাক্যটোত অপাদান কাৰক আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কৰ্তা কাৰকত অকৰ্মক ক্ৰিয়া থাকিলে কি বিভক্তি লগ লাগে। কৰ্তা কাৰকত অকৰ্মক ক্ৰিয়া থাকিলে কি বিভক্তি লগ লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিভক্তি উষ্য থাকে। কৰ্তা কাৰকত অকৰ্মক ক্ৰিয়া থাকিলে বিভক্তি উষ্য থাকে। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ল'ৰাবোৰে ফুটবল খেলিছে বাক্যটোত কি কাৰক আছে। ল'ৰাবোৰে ফুটবল খেলিছে এই বাক্যটোত কি কাৰক আছে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ম। ল'ৰাবোৰে ফুটবল খেলিছে এই বাক্যটোত কৰ্ম কাৰক আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে কাম এটা কাৰোবাৰ দ্বাৰা সম্পন্ন হোৱা বুজালে কি কাৰক হয়। কাম এটা কাৰোবাৰ দ্বাৰা সম্পন্ন হোৱা বুজালে কি কাৰক হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰণ। কাম এটা কাৰোবাৰ দ্বাৰা সম্পন্ন হোৱা বুজালে কৰণ কাৰক হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে মই হাত মুখ ধুই কিতাপ পঢ়িম বাক্যটোত দুইটো কোন প্ৰকাৰৰ ক্ৰিয়া। মই হাত মুখ ধুই কিতাপ পঢ়িম এই বাক্যটোত দুইটো কোন প্ৰকাৰৰ ক্ৰিয়া বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসমাপিকা। মই হাত মুখ ধুই কিতাপ পঢ়িম বাক্যটোত দুইটো হৈছে অসমাপিকা। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে মই কলটো খাই পেলালোঁ বাক্যটোত খাই কি ক্ৰিয়া। মই কলটো খাই পেলালোঁ এই বাক্যটোত খাই কি ক্ৰিয়া বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মূল। মই কলটো খাই পেলালোঁ এই বাক্যটোত খাইটো হৈছে মূল ক্ৰিয়া।